হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? এতিয়া গৈ আছোঁ আমি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে হাজোত থকা কেদাৰ মন্দিৰলৈ। ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে, গৈয়ে ভাল লাগিছে। এয়া মই প্ৰথমবাৰৰ কাৰণে কেদাৰ মন্দিৰলৈ গৈছিলোঁ, আগতে গৈ পোৱা নাই। এতিয়া গৈ পাই আমি চাকি ধূপ লৈ ল'লোঁ, লৈ উঠিব আৰম্ভ কৰিছোঁ আৰু চিৰিবিলাক। এয়া আমি গৈ পালোঁ কেদাৰ মন্দিৰ। ইমান ধুনীয়া পৰিৱেশ আৰু সিদিনা বতৰটো ভাল আছিলে, তো গৈ ভাল লাগিলে। এয়া পুখুৰীটোৰ নাম শিৱকুণ্ড আৰু এই পুখুৰীটোতে আমি হাত ভৰি ধুই ল'লোঁ। পানী তাৰ পৰা উঠাই ল'ব দিছিলে। এতিয়া আমি কেদাৰ মন্দিৰৰ ভিতৰত সোমালোঁ। ইয়াতে দৰ্শন হৈ লওঁ। আমি যোৱাৰ দিনাখনে অলপ মানুহ হৈছিলে আৰু ভিতৰত ধূপ চাকি লগাব নিদিয়ে, গতিকে আমি এয়া দৰ্শন হৈ বাহিৰত আহি ধূপ চাকিখিনি লগাই ল'লোঁ। এয়া লগাই লৈ আমি তলৰ ফালে আকৌ গণেশ মন্দিৰ এটা আছে, তাত গ'লোঁ। মই ভিডিঅ' কৰা নহ'ল অহাখিনি। এয়া মই গণেশ মন্দিৰতো সেৱা ল'লোঁ। সেৱা লৈ আমি উঠি আহি ইয়াতে শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰতো সোমালোঁ। কমলেশ্বৰ মন্দিৰতো সেৱা জনালোঁ। আৰু তলত যে গণেশ বাবা কেনেকৈ হ'ল সেয়া আমাক পুৰোহিতজনে বুজাই কৈ আছিলে অকণমান। ৰাতি সপোন দেখিছিল তাক, মই ইয়াতে আছোঁ, মুখখন দিছে এনে বুলি কৈ সি ৰাতিপুৱা চব মানুহকে জনাই দিছে, এটা বাবা আছে সান্দি ল'ব লাগে। চবে লগ লাগি সান্দি ল'লা, যে বাবা আহি অকণমান আহি টুপিটো ওলাই আছে। তাৰপিছত কি হ'ল জানেনে, শিলটো কেঁচা শিল, বাবা বাঢ়ি আছে, আস্তে আস্তে বাঢ়ি বাঢ়ি ডাঙৰ হৈ যাই আছে বাবা। কিন্তু বিশ্বকৰ্মা বাবা তাতে নানাশা আছে, শংখ আছে, গণেশ আছে, নানাশা আছে আৰু পৰশুৰামৰ পিছত আছে, চাৰিখন বস্তু আছে। তাৰ এটা ঘটনা আছে, সেই ঘটনাটো তাতে ক'ব বিচাৰে, তাতে ক'ব নিদিয়ে নাখায়। পাৰ্বতী গা ধুব যোৱা ঘটনাটো তাতে আছে। সিদ্ধিদাতা আছিল তুলত গণেশ। বাবাৰ ওচৰত গ'লে মনৰ বাঞ্ছা পূৰণ হয় বুলি কৈছে। সেইটো বিশ্বকৰ্মা বাবা দিছে, সেইটো বনাই উঠি তাতে সেইটো বনাই থৈ গৈছে। পুৰা কমপ্লিট নহ'লে কৈছে। আমি সেৱা ল'লোঁ। তাৰ পৰা ফুল লৈ আহি কেদাৰ মন্দিৰৰ কাষেৰে শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় আছে, ইয়াতে দুৰ্গা পূজা হয় আৰু বলিও দিয়ে। আৰু ভিতৰৰখিনি মই ভিডিঅ' নকৰিলোঁ। তাত দুৰ্গা দেৱী সেৱা জনাই আমি ওলাই আহিলোঁ। ওলাই আহি অকণমান সময় তাত বহিছোঁ, পৰিৱেশটো চাই ভাল লাগিলে কাৰণে। এতিয়া আমি নামি আহি তলৰ ফালে ফ্ৰুটছৰ দোকান আছিলে, মই খাই ল'লোঁ। খাই লৈ চেণ্ডেল পিন্ধি ধূপ চাকি লোৱা দোকানতে চেণ্ডেল থৈ গৈছিলোঁ, চেণ্ডেল পিন্ধি ল'লোঁ। আকৌ আমি তাৰ পৰা ওলাই দিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিলোঁ। বাই।